সো এইটো কচু পাতটো আমি নৰ্মেল পানীত দিছিলোঁ নৰ্মেল পানীত বহুত তিয়াই দিয়াৰ পিছতো এইটো একো হোৱা নাই এইটো পাতটো আমি একবাৰে নৰ্মেল পানী এইটো দৰৱ দিয়া পানীত দিছিলোঁ আৰু একবাৰতে পূৰা তিয়াই গ'ল এইটো শুকান আছে এইটো তিতি আছে পূৰা যদি আমি এই কচু পাতটো এইটো শুকানটো ইয়াত দিছোঁ এই দুটা গ্লাছতে মই দৰৱটো মিক্স কৰি থৈছোঁ কোনটো দৰৱ এক্টিভেটিভ গ'ল এইটো এক্টিভেটিভ গ'ল এইটো সোমাইছোঁ আৰু ওলাইছোঁ য'ত য'ত পৰিছে পূৰা এইটো তিতি গ'ল বস্তুটো ৰাইট এতিয়া আমি কি কৰিছিলোঁ আমি পানীত পূৰা ধুই দিছোঁ বস্তুটো ধুই দিয়াৰ পিছতো এইটো ধুবলৈ পৰা নাই এইটো পূৰা পাতত আমি ট্ৰাই কৰি দেখিলোঁ না অ'কে আমি এটা বস্তু দেখিছোঁ যে দৰৱত যদি আমি এইটো ইউজ কৰোঁ পোক মৰা দৰৱ হওক ভিটামিন হওক ঘাঁহ মৰা দৰৱ হওক দৰৱক এইফাল এফাল নষ্ট হ'ব নিদিয়ে গছৰ পাতত লাগি থাকে নহ'লে 60% কি হয় লছ কাম নহয় না ধুই নিয়ে এইবাৰ আমি এটা কাম কৰিম এইটো এটা কাৰ্ডবৰ্ড ৰাখিছোঁ আমি যদি এইটো মাটি টুকুৰা বুলি ভাবি থাকোঁ আমি ইয়াত যদি অকণমান এনেকৈ এক টোপা দিছোঁ ঠিক আছে আৰু আমি কি কৰিছোঁ এই দৰৱ থকাৰ পৰা যদি এক টোপা দিওঁ সোনকালে কোনটো বিয়পিয়াই গৈ আছে দৰৱ দিয়াটো বিয়পিয়াই গৈ আছে আৰু য'ত নৰ্মেল পানীটো দিছোঁ সেইটো যেনেকৈ তেনেকৈ পৰি আছে ঠিক আছে চ' আমি দেখিছোঁ যে কিমান ইমিডিয়েট ফাংচন ইয়াৰ হৈ আছে না আমি এইটো পাতত অলপ পৰিলে গোটেই পাতবিলাক দিব পাৰিম এতিয়া এইটোত আমি এটা জেগাতে এক্টিভেটিভ গোল্ডৰ পানীটো দিছিলোঁ আৰু এটা জেগাতে আমি নৰ্মেল পানী দিছিলোঁ কোনটো জেগাত কি দিছোঁ আমি নাজানো দেখি পূৰা শুকান ড্ৰাই হৈ আছে একো দেখি নাই এতিয়া নৰ্মেল পানী বা মই পানীতে ঢালি যিটো জেগাত আমি এক্টিভেটিভ গোল্ড দিছিলোঁ সেই জেগাটো আপুনি চিনি পাইছে এতিয়া হয়নে অ'কে এতিয়া যিটো এক্টিভেটিভ গোল্ড দিয়া জেগাখিনি আছে এই জেগাখিনি অলপ নখৰ পৰা এনেকৈ কৰি চাওক এইটো নৰম আছে নে নাই আৰু বেলেগ জেগাটো কৰি চাওকচোন এইটো নৰম আছে নহয় তাৰমানে ওপৰৰ পৰা দেখিবলৈ শুকাই গ'ল কিন্তু ভিতৰত নৰম কৰি ৰাখিছে যদি মাটি তেনেকৈ ছফ্ট হৈ থাকে অট'মেটিক গছৰ গুৰিকেইটা খুব সোনকালে গ্ৰ' কৰিব পাৰিব বেছি ভিটামিন আৰু মিনাৰেলক এবজৰ্ব কৰিব পাৰিব ৰাইট তেতিয়া আমাৰ এক্টিভেটিভ গোল্ড এক্টিভ মেক্স ইউজ কৰিলে এই ধৰণে ৰিজাল্টকেইটা আহে চ' এক্সেলেণ্ট ৰিজাল্ট আমি দেখিব পাৰিছোঁ ৰাইট কাৰণে আমি গছত ইউজ কৰিছোঁ যিখিনি মাটিত পৰি আছে সেইকাৰণে কওঁ বৰষুণতো কেতিয়াবা ইউজ কৰিব লাগে যাতে মাটিত যাবলৈ চান্স পায় বস্তুটো ঠিক আছে থেংক ইউ